Dear students, welcome to my channel Easy English. ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ তোমালোকৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ মাঘ বিহু অৰ মাঘৰ দুমাহী শীৰ্ষক পাঠটিৰ শৰ্ট এনসাৰ টাইপ যিবোৰ কোৱেশ্যনছ আৰু ইয়াৰ উত্তৰসমূহ আমি ইয়াত মূলতঃ এতিয়ালৈকে তোমালোকৰ এই পাঠটোৰ পৰা অহা এনে ধৰণৰ সকলোবোৰ প্ৰশ্ন উত্তৰ ইয়াৰ উপৰিও আন ভালে সংখ্যক প্ৰশ্ন আছে যিবোৰ প্ৰশ্ন এতিয়ালৈকে অহা নাই অথচ ভৱিষ্যতে অহাৰ যথেষ্ট সম্ভাৱনা আছে গতিকে এনে ধৰণৰ প্ৰশ্নসমূহ আৰু ইয়াৰ উত্তৰসমূহ আমি ইয়াত আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ ফাইনেল পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে গতিকে আশা কৰিছোঁ ভিডিঅ'টো তোমালোকে শেষলৈকে ভালদৰে চাবা আৰু তোমালোকৰ ফাইনেল পৰীক্ষাৰ বাবে যি প্ৰস্তুতি সেই প্ৰস্তুতিৰ বাবে ই যথেষ্ট সহায়ক হ'ব এতিয়া আমি মূল আলোচনালৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 1 হোৱাট ইজ দ্য মিনিং অফ দোমাহী দোমাহীৰ অৰ্থ কি হোৱাট ডু পিপল ইউজুৱেলি হেভ ফৰ লাঞ্চ অন ডেট ডে সেই দিনটোত মানুহে লাঞ্চ হিচাপে অৰ্থাৎ দুপৰীয়া আহাৰ হিচাপে কি গ্ৰহণ কৰে এইটো প্ৰশ্ন আহিছে 2019 চনত দোমাহী ৰেফাৰ্ছ টু দ্য জাংচন অফ 2 months ইন দ্য আছামিজ কেলেণ্ডাৰ অসমীয়া কেলেণ্ডাৰৰ দুটা মাহৰ মাজৰ দিনটোক দোমাহী বুলি কোৱা হয় অন দিছ ডে আৰু সেই দিনটোত কি হয় পিপল ডু নট হেভ ইউজুৱেল ৰাইচ এণ্ড কাৰী সেইদিনাখন মানুহে সাধাৰণতে ভাত তৰকাৰী এইবোৰ নাখায় ইনষ্টিড তাৰ পৰিৱৰ্তে দে হেভ চিৰা কাৰ্ড তেওঁলোকে কি খায় চিৰা খায় চিৰাটো চিনি পোৱাই কাৰ্ড মানে হৈছে দৈ এণ্ড ভেৰিয়াছ পিঠাছ লাইক চুঙা পিঠা টেকেলি পিঠা এণ্ড চুঙা চাউল আৰু বিভিন্ন ধৰণৰ পিঠা খায় যেনে চুঙা পিঠা টেকেলি পিঠা চুঙা চাউল এইবোৰ খায় মিট ইজ জেনেৰেলি এভইডেড অন দিছ ডে আৰু এই দিনটোত সাধাৰণতে কি কৰা হয় মাংসটোক এভইড কৰা হয় অৰ্থাৎ সাধাৰণতে মাংস খোৱা নহয় কুৱেশ্যন নম্বৰ 2 হাউ ইজ দ্য ডেলিকেচি চুঙা পিঠা প্ৰিপেয়াৰ্ড সোৱাদ লগা চুঙা পিঠা কিদৰে প্ৰস্তুত কৰা হয় দ্য ডেলিকেচি চুঙা পিঠা ইজ প্ৰিপেয়াৰ্ড সুস্বাদু চুঙা পিঠা প্ৰস্তুত কৰা হয় কিদৰে বাই পুটিং মইষ্ট ৰাইচ পাউডাৰ ইনটু এ গ্ৰীণ বেম্বু টিউব কেনেকৈ কৰা হয় যে মইষ্ট ৰাইচ পাউডাৰ অৰ্থাৎ সেমেকা পিঠাগুড়ি ক'ত ভৰাই দিয়া হয় ইনটু এ গ্ৰীণ বেম্বু টিউব অৰ্থাৎ কেঁচা বাঁহৰ চুঙাত সেমেকা পিঠাগুড়ি ভৰাই দিয়া হয় এণ্ড ৰষ্টিং ইট অভাৰ ফায়াৰ আৰু ইয়াক জুইৰ ওপৰত দি সিজোৱা হয় ট্ৰেডিশ্যনেলি পৰম্পৰাগতভাৱে সল্ট ইজ মিক্সড উইথ দ্য পাউডাৰ সেই পিঠাগুড়িৰ সৈতে কি মিহলোৱা হয় সল্ট নিমখ মিহলোৱা হয় বাট নাও এ ডেজ কিন্তু আজিকালি কি হয় চাম পিপুল প্ৰিফাৰ চুইট ভেৰাইটি আজিকালি কিছুমান মানুহে কি কৰে নিমখৰ পৰিৱৰ্তে মিঠাও তাত দিয়া হয় বা দিয়ে কুৱেশ্যন নম্বৰ 3 হোৱাট আৰ দ্য ডিফাৰেণ্ট স্পৰ্টছ held on the occasion of মাঘ বিহু or মাঘৰ দুমাহী মাঘ বিহু বা মাঘৰ দুমাহীৰ দিনা কি কি বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হয় এইটো প্ৰশ্ন হৈছে 2020 চনত on the occasion of মাঘ বিহু or মাঘৰ দুমাহী মাঘ বিহু বা মাঘৰ দুমাহী উপলক্ষে various traditional sports are held বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত কৰা হয় ইনক্লুডিং ৰেছলিং ইয়াত কি থাকে ৰেছলিং মল্লযুদ্ধ ৰেচিং দৌৰ জাম্পিং বাফেলো ফাইটিং ম'হ যুঁজ এণ্ড এগ ফাইটিং কণী যুঁজ ইন আৰ্লিয়াৰ টাইমছ আগৰ দিনত কি হৈছিল মাৰ্চিয়েল গেমছ লাইক শ্বৰ্ট প্লে এণ্ড জেভেলিন থ্ৰয়িং ৱেৰ মোৰ কাষ্টমাৰী আগৰ দিনত কি হৈছিল মাৰ্চিয়েল গেমছ সমৰ কলাৰ সৈতে সম্পৰ্কিত যি খেল যেনে শ্বৰ্ট প্লে তৰোৱাল যুদ্ধ এণ্ড জেভেলিন থ্ৰয়িং অৰ্থাৎ জাঠি দলিওৱা এইবিলাক খেলো কি আছিল মানে খেলাৰ এটা পৰম্পৰা অধিক প্ৰচলিত আছিল কুৱেশ্যন নম্বৰ 4 হোৱাট ইজ দ্য ছিগনিফিকেন্স অফ ভেলাঘৰ 2022 চনত আহিছে এইটো প্ৰশ্ন যে ভেলাঘৰৰ তাৎপৰ্য কি ভেলাঘৰ চাৰ্ভছ এজ এ গেডাৰিং প্লেচ ফৰ কমিউনিটি ফিষ্টিং ইন মাঘ বিহু যে মাঘৰ বিহুত যি ৰাজহুৱা ভোজ ভাত খোৱা হয় আৰু সেই ভোজ ভাত খোৱাৰ বাবে ভেলাঘৰটোত মানুহে গোট খায় আফটাৰ ফিষ্টিং ভোজ ভাত খোৱাৰ পিছত ইট ইজ সেট অন ফায়াৰ ভেলাঘৰটো জ্বলাই দিয়া হয় হুৱেৰ ব্ৰাহ্মিনছ অৰ এল্ডাৰলি পাৰ্চনছ গিভ ব্লেছিংছ আৰু তাত কি হয় ভেলাঘৰটো জ্বলাই দিয়াৰ পিছত সময়ত যি তাৰ কোনোবা ব্ৰাহ্মিন হওক বা কোনোবা গাঁৱৰ বয়োজ্যেষ্ঠ মানুহে কি কৰে কনিষ্ঠসকলক আশীৰ্বাদ দিয়ে এণ্ড পুট মাৰ্কছ অফ এছ অন ফৰহেড আৰু তেওঁলোকে কি কৰে সেই ভেলাঘৰ জ্বলাই দিয়াৰ যি ছাই ওলায় ছাইৰে কি কৰে তেওঁলোকে কপালত আঁকি লয় The ashes and half-part sticks are believed to boost fertility in fields and gardens. আৰু কি বুলি কৈছে যে the ashes সেই ছাইবোৰ and half-part sticks আৰু যিবিলাক আধা জ্বলা বাঁহ বা খৰি থাকে
এইবিলাকৰ কি হয় আৰু বিলিভড টু বুষ্ট ফাৰ্টিলিটি বিশ্বাস কৰা হয় যে সিহঁতে কি কৰে ফাৰ্টিলিটি মানে হৈছে উৰ্বৰতা যে সিহঁতে কিহৰ উৰ্বৰতা বৃদ্ধি কৰে ইন ফিল্ডছ এণ্ড গাৰ্ডেনছ পথাৰ আৰু বাগিচাৰ উৰ্বৰতা বৃদ্ধি কৰে এই বুলি বিশ্বাস কৰা হয় when brought home and thrown near fruit bearing trees কেতিয়া হয় যে যেতিয়া এইবোৰক ঘৰলৈ আনি পেলাই কি কৰা হয় ফ্ৰুইট বিয়াৰিং ট্ৰিজ তাৰমানে ফল দিয়া গছ যিবোৰ গছে ফল দিয়ে সেই গছবিলাকৰ ওচৰত যদি এই ছাইবিলাক বা আধা জ্বলা বাঁহবোৰ পেলাই দিয়া হয় তেতিয়া মাটিৰ উৰ্বৰতা বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয় আৰু এয়াই হৈছে ভেলাঘৰৰ তাৎপৰ্য 5 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য ছিগনিফিকেন্স অফ উৰুকা উৰুকাৰ তাৎপৰ্য কি উৰুকা ইজ দ্য ইভ অফ মাঘৰ বিহু ফেষ্টিভেল ইন আছাম উৰুকা হৈছে অসমৰ মাঘ বিহুৰ উৎসৱৰ আগৰ দিনটো অৰ্থাৎ বিহুৰ আগৰ দিনটো উৰুকা বুলি কোৱা হয় ইভ মানে হৈছে আগৰ দিনটো ইটছ ছিগনিফিকেন্স লাইজ ইন কমিউনিটি বণ্ডিং থ্ৰু এ লাৰ্জ ফিষ্টিং ফৰ হুইচ পিপুল মেক প্ৰিপেৰেশ্যন ফৰ মেনি ডেইজ আৰু ইয়াৰ তাৎপৰ্য ক'ত নিহিত হৈ আছে যে যি ৰাজহুৱা ভোজ ভাতৰ জৰিয়তে যি সামাজিক যি বান্ধোন সেই বান্ধোনত ইয়াৰ তাৎপৰ্য নিহিত হৈ আছে আৰু যি সেই ৰাজহুৱা ভোজ ভাতৰ বাবে ৰাইজে কি কৰে বহুদিন ধৰি প্ৰস্তুতি চলায় অন দিছ ডে আৰু এই দিনটোতে কি হয় ওমেন ফক অলছ' গেট ৰেডি ফৰ দ্য নেক্সট ডে আৰু সেই দিনটোতে কি কৰে যিসকল নাৰী মহিলাসকলে কি কৰে পিছৰ দিনটোৰ বাবে বিহুৰ দিনটোৰ বাবে তেওঁলোকে সাজু হয় কিহেৰে সাজু হয় চিৰা পিঠা লাড়ু কাৰ্ড মানে হৈছে দৈ গাখীৰ এইবিলাকেৰে সাজু হয় দ্য উৰুকা ফেষ্টিভেল চিম্বলাইজেছ গ্ৰেটিটিউড ফৰ দ্য হাৰ্ভেষ্ট আৰু উৰুকা যিটো উৎসৱ ই কিহৰ প্ৰতীক বুলি কৈছে যে কৃষকে যে শস্য দাই আনিব পাৰে সুকলমে তাৰ বাবে কৃতজ্ঞতাৰ প্ৰতীক কুৱেশ্যন নম্বৰ 6 হাউ ইজ দ্য মেজি মেড মেজি কিদৰে নিৰ্মাণ কৰা হয় বা সজা হয় দ্য মেজি ইজ এন ইণ্টেগ্ৰেল পাৰ্ট অফ উৰুকা মেজি হৈছে উৰুকাৰ এটা এৰাব নোৱাৰা অংশ ইট ইজ এ টেম্পল শ্বেপড ষ্ট্ৰাকচাৰ মেজি হৈছে মন্দিৰৰ আকৃতিৰ এটা ষ্ট্ৰাকচাৰ গঠন মেড উইথ আৰু ইয়াক কিহেৰে বনোৱা হয় গ্ৰীণ বেম্বো অৰ্থাৎ কেঁচা বাঁহ ড্ৰাইড বানানা লিভছ শুকান কলপাত এণ্ড হে ঘাঁহ বা খেৰ 7 নম্বৰ প্ৰশ্ন এইটো হৈছে 2024 চনত ডিফাইন দোমাহী অৰ্থাৎ দোমাহীৰ সংজ্ঞা দিয়া বা দোমাহী কি বুজাই লিখা ইউজুৱেলি দোমাহী অৰ দামহী ৰেফাৰ্ছ টু দ্য জাংচন অফ 2 months সাধাৰণতে কি হয় দোমাহী বা দামহী শব্দটোৱে দুটা মাহৰ মাজৰ সময়খিনিক বুজায় ইন লৱাৰ আছাম নামনি অসমত দ্য মাঘৰ দোমাহী হেজ এ স্পেচিয়েল ছিগনিফিকেন্স লৱাৰ আছামত অৰ্থাৎ নামনি অসমত কি হয় যে মাঘৰ দোমাহী এটা বিশেষ তাৎপৰ্য আছে মাঘৰ দোমাহী ইজ মোৰ পপুলাৰ দেন দ্য বিহু ইটছেল্ফ লৱাৰ আছামত কি হয় মাঘৰ যিটো দোমাহী এই মাঘৰ দোমাহীটো মাঘ বিহুতকৈ বেছি পপুলাৰ হয় বা জনপ্ৰিয় হয় ইট ইজ এ ফেষ্টিভেল অফ ফিষ্টিং আৰু এই মাঘৰ দোমাহীটো হৈছে ভোগালীৰ উৎসৱ কুৱেশ্যন নম্বৰ 8 হাউ ডু দ্য কাছাৰীজ অবজাৰ্ভ দ্য ৰিচুৱেল অফ মাঘ বিহু কছাৰীসকলে মাঘ বিহুৰ যি ৰীতি বা লোকাচাৰ কেনেকৈ পালন কৰে দ্য কাছাৰীজ চেলিব্ৰেট মাঘ বিহু উইথ ৰিচুৱেলছ লাইক টাইং কৰ্ডছ এৰাউণ্ড ফ্ৰুইট বিয়াৰিং ট্ৰিজ এণ্ড অফাৰিং ৰাইচ টু এনিমেলছ বাৰ্ডছ এণ্ড ফিছ কছাৰীসকলে মাঘ বিহুৰ সময়ত পালন কৰা ৰীতি নীতিবিলাক এনেকুৱা টাইং কৰ্ডছ এৰাউণ্ড ফ্ৰুইট বিয়াৰিং ট্ৰিজ তেওঁলোকে যিবোৰ ফল দিয়া গছ সেই গছবিলাকত তেওঁলোকে ৰছীৰে বান্ধে অফাৰিং ৰাইচ টু এনিমেলছ বাৰ্ডছ এণ্ড ফিছ আৰু তেওঁলোকে কি কৰে জীৱ জন্তু চৰাই চিৰিকটি মাছ কাছ আদিক তেওঁলোকে কি কৰে আহাৰ প্ৰদান কৰে দে মাৰ্ক গ্ৰেনাৰিজ উইথ কাউটাং এণ্ড ৱাটাৰ গোবৰ মিহলি পানীৰে তেওঁলোকে গ্ৰেনাৰী মানে হৈছে ভঁৰাল ঘৰ আৰু তেওঁলোকে ভঁৰাল ঘৰ চাৰিওফালে কি কৰে ছটিয়াই দিয়ে দ্য মাগান ৰিচুৱেল ইনভলভছ ক্লিনিং ইউটেনচিলছ আৰু মাঘৰ বিহুত তেওঁলোকে মাগান নামৰ এটা মানে নিয়মো পালন কৰে আৰু সেই নিয়মটোত কি কৰা হয় ক্লিনিং ইউটেনচিলছ বাচন বৰ্তনবোৰ চাফা কৰে ছেক্ৰিফাইচিং ফাউলছ টু বাথৌ দেৱতালৈ তেওঁলোকে কুকুৰা আগবঢ়ায় কেৰল ছিংগিং নাচ গান কৰে এণ্ড কালেক্টিং ফুড আৰু তেওঁলোকে খোৱা বস্তু সংগ্ৰহ কৰে ভেলাঘৰ এণ্ড মেজি আৰ বিল্ড আৰু তেওঁলোকে কি কৰে ভেলাঘৰ আৰু মেজিও সাজে এণ্ড ছেট টু ফায়াৰ বাই কাউহাৰ্ড বয়জ আৰু গৰখীয়া ল'ৰাবিলাকে সেই মেজিত পিছত জুই লগাই দিয়ে উইথ এ প্ৰেয়াৰ ফৰ ভিলেজ প্ৰস্পাৰিটি গাঁওখনৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাই তেওঁলোকে কি কৰে সেই ভেলাঘৰ আৰু মেজিত
অগ্নিসংযোগ কৰে বা জুই লগাই দিয়ে। Question number 9. Briefly describe the custom of magan or begging associated with the kasaris. Kasari সকলৰ সৈতে জড়িত হৈ থকা মাগান বা বেগিং যিটো নিয়ম, এই নিয়মটোৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। The kasaris observe a unique custom called magan or begging. কছাৰী সকলে এটা সুকীয়া প্ৰথা তেওঁলোকে মানি চলে আৰু সেইটো হৈছে কি মাগান বা বেগিং। It is celebrated on the 7th day 6 Magh of Magh বিহু আৰু এই মাগন উৎসৱটো তেওঁলোকে কেতিয়া পালন কৰে বিহুৰ 7 দিনৰ দিনা অৰ্থাৎ মাঘৰ 6 তাৰিখে। On this day আৰু সেইদিনা কি হয় they clean the utensils, তেওঁলোকে ইউটেনসিল মানে হৈছে বাচন বৰ্তন, তেওঁলোকে বাচন বৰ্তনবোৰ সাফা কৰে। Sacrifice fowls to God বাথৌ, বাথৌ দেৱতালৈ তেওঁলোকে মুৰ্গী উৎসৰ্গা কৰে। And go out for carol singing আৰু তেওঁলোকে carol singingৰ কাৰণে ওলাই যায়, নাচ গান কৰিবলৈ তেওঁলোক ওলাই যায়। And collect food items আৰু তেওঁলোকে কি কৰে খোৱা বস্তু সংগ্ৰহ কৰে আৰু এটোকে কি বুলি কোৱা হয় মাগান বা বেগিং। ছাত্ৰ ছাত্ৰীসকল এয়া আছিল তোমালোকৰ এই পাঠ্যৰ পৰা 2025 চনলৈকে যিবোৰ প্ৰশ্ন এতিয়ালৈকে আহিছে আটাইবোৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰৰ সম্পূৰ্ণ আলোচনা। কোনটো প্ৰশ্ন কোন চনত আহিছে প্ৰশ্নটোৰ সৈতে ব্ৰেকেটত দিয়া আছে, তোমালোকে হয়তো এই কথাটো মন কৰিছা বা ধৰিব পাৰিছা। এতিয়া কথাটো হৈছে কি এই পাঠ্যৰ পৰা অন্য কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে যিবোৰ প্ৰশ্ন এতিয়ালৈকে অহা নাই অথচ অহাৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে এনে যিবোৰ প্ৰশ্ন আছে এনে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি বাছি উলিয়াইছোঁ আৰু এই ভিডিঅ'টোত ইয়াৰ পিছৰ পৰ্যায়ত আমি সেই ধৰণৰ যিবোৰ প্ৰশ্ন আছে অত্যন্ত ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ অথচ এতিয়ালৈকে অহা নাই সেই ধৰণৰ প্ৰশ্নসমূহ নিৰ্বাচিত প্ৰশ্নসমূহ আৰু ইয়াৰ উত্তৰসমূহ আমি ইয়াত আলোচনা কৰিম। এতিয়া আমি ভিডিঅ'টোৰ পৰৱৰ্তী আলোচনালৈ আমি আগবাঢ়িছোঁ। Which বিহু is described as cheering বিহু? cheering বিহু বুলি কোনটো বিহু কোৱা হয়? How is the মাঘ বিহু also known? মাঘ বিহুটোক কি বুলি জনা যায়? তিনি সাধাৰণ প্ৰশ্ন আমি সদায় জানি থকা কথা পাই থকা কথা নহয় জানো, কিন্তু হ'লেও দি দিছোঁ পৰীক্ষাত আহি যাব পাৰে। বহাগ বিহু is described as the cheering বিহু or ৰঙালী বিহু। বহাগ বিহুটোক cheering বিহু বা ৰঙালী বিহু বুলি জনা হয়। ঠিক সেইদৰে মাঘ বিহু is known as ভোগালী বিহু or the বিহু of enjoyment আৰু ঠিক সেইদৰে মাঘৰ বিহুটোক কি বিহু বুলি জনা যায় যে বিহু of enjoyment বা ভোগালী বিহু। নেক্সট কুৱেশ্যন, where do the women prepare rice beer? মহিলাসকলে ৰাইচ বিয়েৰ ক'ত প্ৰস্তুত কৰে? How many days does the beer take to get matured in winter? শীতকালত এই বিয়েৰটো মেচিউৰ হ'বৰ কাৰণে অৰ্থাৎ পুৰঠ হ'বৰ কাৰণে কিমান দিন লাগে? During মাঘ বিহু women in tribal communities prepare undistilled rice beer. মাঘৰ বিহুৰ সময়ত যিবোৰ জনজাতীয় সম্প্ৰদায় আছে তেওঁলোকে কি কৰে undistilled rice beer তেওঁলোকে প্ৰিপেয়াৰ কৰে। In winter শীতকালত the beer takes 4 to 5 days to mature. শীতকালত কি হয় এই বিয়েৰটো পুৰঠ হ'বৰ বাবে বা পৰিণত হ'বৰ বাবে 4 পৰা 5 দিন লয়। নেক্সট কুৱেশ্যন, how is the next day celebrated after উৰুকা feasting? উৰুকাৰ ভোজ ভাতৰ পিছৰ দিনটো কিদৰে চেলিব্ৰেট কৰা হয় বা উদযাপন কৰা হয়? After উৰুকা feasting, উৰুকাৰ ভোজ ভাতৰ পিছত মাঘ বিহু is celebrated with early morning rituals. মাঘ বিহু উদযাপন কৰা হয় কিহেৰে? with early morning rituals. নিচেই পুৱাৰে পৰা কিছুমান ৰীতি নীতি পালন কৰি মাঘ বিহু পালন কৰা হয় আৰু সেই নিয়মবিলাক কেনেকুৱা হয়? tying bamboo or jute around fruit bearing trees. যে যিবোৰ ফল দিয়া গছ তাত কি কৰা হয় বাঁহ বা মৰা পাতেৰে বান্ধি দিয়া হয়। and offering rice to dogs আৰু কুকুৰক কি কৰা হয় ভাত প্ৰদান কৰা হয়। women clean houses and cooking pans. মহিলাসকলে সেইদিনা কি কৰে ভাত ৰন্ধাৰ চৰু কেৰাহী আৰু ঘৰ পৰিষ্কাৰ কৰে। followed by a holy bath. তাৰপিছত সকলোৱে গা ধুৱে। men and children burn মেজি. পুৰুষ আৰু শিশুসকলে মেজিত জুই লগায়। offering eatables to the fire god. আৰু অগ্নি দেৱতালৈ কি কৰে খোৱা বস্তু অৰ্পণ কৰে। and a later hold নাম প্ৰসংগ আৰু ইয়াৰ পিছত তেওঁলোকে কি পাতে নাম প্ৰসংগ অনুষ্ঠিত কৰে। traditional foods like চিৰা পিঠা লাড়ু and local delicacies are enjoyed. আৰু সেইদিনাখন মানুহে কি হয় ভাত তৰকাৰী নাখায়, তাৰ পৰিৱৰ্তে চিৰা পিঠা লাড়ু কাৰ্ড দৈ গাখীৰ হয়নে এইবোৰ আৰু লোকেল ডেলিকেচিছ স্থানীয় সোৱাদ লগা খাদ্যবোৰ তেওঁলোকে এনজয় কৰে অৰ্থাৎ খায়।
এইখিনিতে তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ যে এই উৰুকাৰ পিছদিনাখন যিবোৰ ৰীতি নিয়ম পালন কৰা হয় পাঠটোত যথেষ্ট বহলাই লিখা আছে, কিন্তু যিহেতু মাত্ৰ এই প্ৰশ্নটোত মাত্ৰ 2 নম্বৰ আছে, গতিকে 2 নম্বৰৰ বাবে আমি ইমান বিস্তৃতভাৱে লিখাটো সম্ভৱপৰ নহয়। গতিকে ইয়াত যিমান সম্ভৱ চমুকৈ গোটেই বিষয়টো সামৰি পেলাই ইয়াত লিখিবলৈ চেষ্টা কৰা হৈছে। কিন্তু যদি নম্বৰটো বেছিকৈ থাকিলেহেঁতেন, 4 থাকিলেহেঁতেন বা 7 থাকিলেহেঁতেন, তেতিয়া আমি সম্পূৰ্ণ বিস্তৃতকৈ এইটো লিখিব পাৰিলোহেঁতেন। ঠিক আছে, গতিকে যিহেতু 2 নম্বৰ প্ৰশ্ন, গতিকে তাৰ বাবে এইখিনি যথেষ্ট। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য বিলিফ ৰিগাৰ্ডিং দ্য এছেছ এণ্ড হাফ বাৰ্ড বেম্বোজ? এই মেজি জ্বলোৱাৰ পিছত যি আধা জ্বলা বাঁহ আৰু মেজিৰ ছাই, ইয়াক লৈ মানুহৰ বিশ্বাস কি? আফটাৰ মেজি এণ্ড ভেলাঘৰ বাৰ্ণিং, মেজি আৰু ভেলাঘৰ জ্বলাই দিয়াৰ পিছত হাফ বাৰ্ড ষ্টিক্স আৰ ব্ৰট হোম, এই আধা জ্বলা টুকুৰাবোৰ কি কৰা হয়, ঘৰলৈ লৈ অহা হয়। এণ্ড থ্ৰ'ন নিয়েৰ ফ্ৰুইট বিয়েৰিং ট্ৰিজ, আৰু সিহঁতক ক'ত পেলাই দিয়া হয়, যিবোৰ ফল দিয়া গছবিলাকৰ কাষত পেলাই দিয়া হয়। পিপল বিলিভ, আৰু মানুহৰ বিশ্বাস যে দ্য এছেছ এণ্ড হাফ বাৰ্ণ বেম্বোজ, আৰু এই যিবোৰ ছাই আৰু আধা জ্বলা বাঁহবোৰ ফ্ৰম দ্য মেজি বাৰ্ণিং চেৰিমনি, এই মেজি জ্বলোৱাৰ পিছত থাকি যোৱা এইবিলাক ব্ৰিং ফাৰ্টিলিটি এণ্ড প্ৰস্পাৰিটি টু দ্য চইল, সিহঁতে কি কৰে, মাটিৰ যি সাৰুৱা গুণ বা উৰ্বৰতা, এই শক্তি বৃদ্ধি কৰে। এইটো আছিল মানুহৰ বিশ্বাস। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য বিলিফ অফ দ্য ইউৰোপিয়ানছ হু লাইটেড লেণ্টাৰ্ণ এণ্ড মিডছামাৰ ফায়াৰ? ইউৰোপিয়ানসকলে যি লেণ্টাৰ্ণ জ্বলায় বা মিডছামাৰ ফায়াৰ কৰে, ইয়াৰ আঁৰত থকা তেওঁলোকৰ যি বিশ্বাস, সেই বিশ্বাসটো কি? Europeans who lit lanterns and midsummer fires believed the ashes and embers had fertilizing properties. ইউৰোপিয়ানসকল যিসকলে লেণ্টাৰ্ণ জ্বলায় বা মিডছামাৰ ফায়াৰ্ছ কৰে, তেওঁলোকৰ এটা বিশ্বাস আছিল যে ইয়াৰ যি জুইৰ যি ছাই আৰু এম্বাৰ্ছ মানে হৈছে আঙঠা, যে ইহঁতৰ কি থাকে, হেড ফাৰ্টিলাইজিং প্ৰপাৰ্টিজ, ইহঁতৰ মাটি সাৰুৱা কৰিব পৰা গুণ থাকে। Some also tied straw bands around the tree trunks, আৰু কিছুমান কি কৰে যে গছৰ যি ডাল থাকে, গছৰ ডালবিলাকত সিহঁতে খেৰ মেৰিয়াই দিয়ে টু এনহেঞ্চ ফ্ৰুটফুলনেছ, আৰু তেওঁলোকে বিশ্বাস কৰে যে এইদৰে যদি গছৰ ডালত খেৰ মেৰিয়াই দিয়া হয়, তেতিয়া কি হয়, গছৰ মানে সেই গছজোপাৰ কি হয়, ফল দিয়াৰ শক্তিটো বৃদ্ধি পায়। এইটো আছিল তেওঁলোকৰ বিশ্বাস, আৰু এই বিশ্বাস আমাৰ সৈতে তেওঁলোকৰ যথেষ্ট চিমিলাৰিটি আছে। নেক্সট কুৱেশ্যন, হাউ ইজ দ্য ডেলিকেচি টেকেলি পিঠা প্ৰিপেয়াৰ্ড? সুস্বাদু টেকেলি পিঠা কেনেকৈ প্ৰস্তুত কৰা হয়? ইয়াৰ আগতে এবাৰ আহি গৈছে যে চুঙা পিঠা কেনেকৈ প্ৰিপেয়াৰ কৰা হয়, নহয় জানো? গতিকে কি কয়, এইটো টেকেলি পিঠা কিদৰে প্ৰস্তুত কৰা হয় আহি যাব পাৰে, আৰু কেনেকৈ কৰা হয়? টেকেলি পিঠা ইজ এ ট্ৰেডিশ্যনেল আছামিজ ডেলিকেচি। টেকেলি পিঠা হৈছে এটা পৰম্পৰাগত অসমীয়া সুস্বাদু খাদ্য। ইট ইজ প্ৰিপেয়াৰ্ড, আৰু এইটো প্ৰস্তুত কৰা হয় কিদৰে? বাই ষ্টিমিং, ভাপত দি পেলাই, চল্টেড ৰাইচ পাউডাৰ, নিমখীয়া ৰাইচ পাউডাৰ মানে হৈছে পিঠাগুড়ি, চাউলৰ গুড়া, ইয়াক কি কৰা হয়, ভাপত দি পেলাই, ক'ত দিয়ে ভাপত? অন এ স্মল পিকচাৰ আৰু কেটেল, এটা সৰু পাত্ৰ বা কেটলিৰ মুখত কি কৰা হয়, নিমখীয়া পিঠাগুড়ি সিহঁতক ভাপত দি পেলাই টেকেলি পিঠাটো প্ৰস্তুত কৰা হয়। ইট ইজ চিমিলাৰ টু ইডলিজ, ইডলিৰ দৰে বাট লাৰ্জাৰ ইন চাইজ, কিন্তু আকাৰত ইডলিতকৈ ডাঙৰ। নেক্সট কুৱেশ্যন, হাউ ইজ দ্য ডেলিকেচি চুঙা চাউল প্ৰিপেয়াৰ্ড? সুস্বাদু চুঙা চাউল কিদৰে প্ৰস্তুত কৰা হয়? চুঙা চাউল ইজ এ ডেলিকেচি ফুড আইটেম পপুলাৰ ইন আপাৰ আছাম। চুঙা চাউল হৈছে এটা সুস্বাদু খাদ্য, আৰু ই উজনি অসমত জনপ্ৰিয়। প্ৰিপেয়াৰ্ড বাই, আৰু ইয়াক কিদৰে প্ৰস্তুত কৰা হয়? ষ্টিমিং ষ্টিকি বৰা ৰাইচ ইন এ বেম্বু টিউব। বেম্বু টিউব মানে হৈছে বাঁহৰ চুঙা, আৰু ষ্টিকি বৰা ৰাইচ মানে হৈছে, বৰা ৰাইচটো চিনি পোৱা, বৰা চাউল, আৰু ই কেনেকুৱা হয়, ষ্টিকি হয়, অৰ্থাৎ আঠালেটীয়া হয়। আঠালেটীয়া বৰা চাউলক কি কৰা হয়, বাঁহৰ চুঙাত সুমুৱাই দি, আৰু ইয়াক তেতিয়া সিজোৱা হয়। দ্য ষ্টিমড ৰাইচ ইজ দেন কাট ইন টু পিচেছ, আৰু যেতিয়া সেই বৰা চাউলটো সিজি যায়, সিজি যোৱাৰ পিছত কি কৰা হয়, ইয়াক কাট ইন টু পিচেছ, ইয়াত টুকুৰা টুকুৰাকৈ কটা হয়। এণ্ড টিপিকেলি চাৰ্ভড উইথ মিল্ক এণ্ড গুড়, আৰু সাধাৰণতে ইয়াক কেনেকৈ খোৱা হয়, গাখীৰ আৰু গুড়ৰ সৈতে খোৱা হয়। নেক্সট কুৱেশ্যন, হাউ ইজ দ্য ভেলাঘৰ বাৰ্ণ্ড এজ পাৰ দ্য কাষ্টমছ অফ কছাৰী ট্ৰাইব? কছাৰী জনজাতিসকলৰ ৰীতি অনুসৰি ভেলাঘৰ কিদৰে জ্বলোৱা হয়? দ্য কছাৰী ট্ৰাইবছ কাষ্টম ইনভলভছ বাৰ্ণিং দ্য ভেলাঘৰ অৰ বিলাঘৰ অন দ্য আৰ্লি মৰ্ণিং। কছাৰীসকলৰ ৰীতি অনুসৰি
ভেলাঘৰ বা তেওঁলোকৰ উচ্চাৰণত বিলাগৰ বুলি কোৱা হয় এইটো কেতিয়া জ্বলোৱা হয় বুলি কৈছে অন দ্য আৰ্লি মৰ্নিং একেবাৰে ৰাতিপুৱাতে খুব ৰাতিপুৱাতে জ্বলোৱা হয় লেড বাই কাউহাৰ্ড বয়জ আৰু এই মেজিঘৰ জ্বলোৱা কামটোত কোনে লিড কৰে দ্য কাউহাৰ্ড বয়জ মানে হৈছে গৰখীয়া ল'ৰা অৰ্থাৎ চেমনীয়া বয়সৰ ল'ৰাবিলাক তোমালোকৰ দৰে টু হুম দ্য চেৰিমনি ইজ এ স্পেচিয়েল পেৰগেটিভ মানে হৈছে বিশেষ অধিকাৰ বা বিশেষ ক্ষমতা আৰু এই মেজি জ্বলোৱা কামটোত চেমনীয়া ল'ৰাসকলক বিশেষ অধিকাৰ দিয়া হয় দ্য লিডিং কাউহাৰ্ড অফাৰ্ছ এ প্ৰেয়াৰ আৰু এই যিখিনি ল'ৰাই মেজি জ্বলায় তেওঁলোকৰ মাজত যিজন লিডাৰ হয় নেতা হয় তেওঁ কি কৰে অফাৰ্ছ এ প্ৰেয়াৰ তেওঁ প্ৰাৰ্থনা কৰে হোৱাইল ছেটিং ফায়াৰ টু ইট মেজিত জুই লগোৱাৰ সময়ত তেওঁলোকৰ মাজত যিজন লিডাৰ হয় তেওঁ প্ৰাৰ্থনা কৰে কিয় প্ৰাৰ্থনা কৰে ছিকিং প্ৰটেকশ্যন ফ্ৰম ডিজিজ বেমাৰ আজাৰৰ পৰা সুৰক্ষা এণ্ড প্ৰস্পাৰিটি ফৰ দেয়াৰ ভিলেজ আৰু গাঁওখনৰ যাতে সমৃদ্ধি হয় তাৰ বাবে তেওঁলোকে কি কৰে প্ৰাৰ্থনা কৰে নেক্সট কুৱেশ্যন হাউ ইজ দ্য কাতি বিহু চেলিব্ৰেটেড কাতি বিহু কিদৰে উদযাপন কৰা হয় কাতি বিহু ইজ চেলিব্ৰেটেড উইথ চিম্পল য়েট মিনিংফুল ৰিচুৱেলছ কাতি বিহু কেনেদৰে পালন কৰা হয় বুলি কৈছে চিম্পল সাধাৰণ য়েট মিনিংফুল ৰিচুৱেলছ অৰ্থপূৰ্ণ ৰীতি নীতিৰে কাতি বিহু পালন কৰা হয় এ লাইট ইজ প্লেচড এট দ্য ফুট অফ দ্য তুলসী প্লেণ্ট ইন দ্য ফেমিলি য়াৰ্ড ঘৰৰ চোতালত তুলসীৰ তলত এগছি চাকি জ্বলোৱা হয় একম্পেনিড বাই ডেভ'চনেল ছংছ চাং বাই ওমেন এণ্ড চিলড্ৰেন আৰু পৰিয়ালৰ মহিলাসকল আৰু শিশুসকলে কি কৰে সেই তুলসীৰ তলত ঈশ্বৰক বন্দনা কৰি তেওঁলোকে ভক্তিমূলক গীত গায় ইন দ্য ফিল্ডছ পথাৰত কি হয় এ প্লাউমেন প্লাণ্টছ এ স্মল বেম্বো খেতিয়কে পথাৰত এডাল সৰু বাঁহ পুতি দিয়ে এণ্ড লাইটছ এণ্ড আৰ্থেন লেম্প আৰু তাত তেওঁ কি কৰে এগছি মাটিৰ চাকি জ্বলায় বা আন এটা নিয়মো আছে সেই হিচাপে কি কৰে হোৱাইটছ এ পিচ অফ বেম্বু এটা বাঁহৰ টুকুৰা তেওঁলোকে ঘূৰাই থাকে চান্টিং মন্ত্ৰছ আৰু তেওঁলোকে এটা বিশেষ মন্ত্ৰ মাতে কিয় মাতে মন্ত্ৰটো টু প্ৰটেক্ট দ্য পেডি মানে হৈছে ধান যাতে ধানখিনিক তেওঁলোকে প্ৰটেক্ট কৰিব পাৰে সুৰক্ষা দিব পাৰে কাৰ পৰা ফ্ৰম পেষ্ট মানে হৈছে কীট পতংগৰ পৰা যাতে ধানখিনিক ৰক্ষা কৰিব পাৰে তাৰ বাবে তেওঁলোকে কি কৰে সেই বিশেষ মন্ত্ৰটো মাতে চাম অলছ' লাইট আকাশবন্তি অৰ স্কাই লেম্পছ অন টল বেম্বুজ আৰু কিছুমানে কি কৰে ওখ বাঁহৰ ওপৰত আকাশবন্তি জ্বলায় নেক্সট কুৱেশ্যন হোৱাট ডাজ দ্য প্লাউমেন ডু ফৰ দ্য প্ৰটেকশ্যন অফ হিজ ক্ৰপছ কৃষকসকলে নিজৰ শস্যৰ সুৰক্ষাৰ বাবে কি কৰে ইন কাতি বিহু দ্য প্লাউমেন টেক্স এ ফিউ ষ্টেপছ টু ছেফগাৰ্ড হিজ ক্ৰপছ কাতি বিহুৰ সময়ত কৃষকে তেওঁৰ শস্যৰ সুৰক্ষাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰে বা কেতবোৰ নীতি নিয়ম মানি চলে পালন কৰে হি প্লেণ্টছ এ স্মল বেম্বু ইন দ্য ফিল্ড কৃষকে কি কৰে পথাৰত এডাল সৰু বাঁহ পুতে লাইটছ এণ্ড আৰ্থেন লেম্প এট ইটছ ফুট ইয়াৰ তলত এগছি মাটিৰ চাকি জ্বলায় এণ্ড অলছ' হোৱাইটছ এ পিচ অফ বেম্বু আৰু তেওঁলোকে কেতিয়াবা কি কৰে হোৱাইটছ এ পিচ অফ বেম্বু এটুকুৰা বাঁহ তেওঁলোকে ঘূৰাই থাকে হোৱাইল চান্টিং স্পেচিফিক মন্ত্ৰজ আৰু সেই বাঁহডাল ঘূৰাই থকাৰ সময়ত তেওঁলোকে এটা বিশেষ মন্ত্ৰ মাতে দিজ ৰিচুৱেলছ আৰ বিলিভড টু প্ৰটেক্ট হিজ মেচিউৰিং পেডি ফ্ৰম পেষ্ট আৰু এই যে ৰীতি নীতিবিলাক তেওঁলোকে পালন কৰে তেওঁলোকে বিশ্বাস কৰে যে এনেবোৰ নীতি নিয়ম পালন কৰিলে তেওঁলোকৰ ধান খেতিক কীট পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যাব আৰু এয়া হৈছে আজি আমাৰ আলোচনাৰ অন্তিমটো প্ৰশ্ন হাউ ডাজ দ্য কাছাৰীজ চেলিব্ৰেট দ্য কাতি বিহু কছাৰীসকলে কাতি বিহু কিদৰে উদযাপন কৰে দ্য কাছাৰীজ হেভ দেয়াৰ অ'ন ইউনিক ৰিচুৱেলছ টু চেলিব্ৰেট কাতি বিহু পালন কৰাৰ বাবে কছাৰীসকলৰ নিজা কেতবোৰ ৰীতি নীতি আছে দে পুট লেম্পছ এট দ্য ফুট অফ সিজু তেওঁলোকে সিজু গছৰ তলত চাকি জ্বলায় হু ইজ দ্য চিম্বল অফ দেয়াৰ চিফ গড বাথৌ সিজু গছ কছাৰীসকলৰ বা বড়োসকলৰ প্ৰধান দেৱতা বাথৌৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হয় আৰু সেই সিজু গছৰ তলত তেওঁলোকে চাকি জ্বলায় এডিশ্যনেলি ইয়াৰ উপৰিও দে লাইট লেম্পছ ইন দেয়াৰ গাৰ্ডেনছ ইয়াৰ উপৰিও তেওঁলোকে ক'ত চাকি জ্বলায় ইন দেয়াৰ গাৰ্ডেনছ তেওঁলোকৰ বাগিচাত গ্ৰেনাৰিজ ভঁৰালত এণ্ড ফিল্ডছ পথাৰত এই সকলোবোৰ জেগাত তেওঁলোকে চাকি জ্বলায় কিয় ছিকিং ব্লেছিংছ এণ্ড প্ৰটেকশ্যন ঈশ্বৰৰ পৰা আশীৰ্বাদ আৰু সুৰক্ষা কামনা কৰি তেওঁলোকে এইদৰে চাকি জ্বলায় ছাত্ৰ ছাত্ৰীসকল আজিৰ আলোচনা মূলতঃ ইমানেই
এই আলোচনাটি এই প্ৰশ্নোত্তৰ শিতানটো তোমালোকৰ ফাইনেল পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যুগুতোৱা হৈছে। ইয়াত প্ৰশ্নোত্তৰসমূহ যিমান সম্ভৱ সহজ আৰু চুটি কৰি প্ৰস্তুত কৰিবলৈ আমি চেষ্টা কৰিছোঁ। তোমালোকে কেনে পালা জনাবা, ভিডিঅ'টো কেনে পাইছা কমেণ্টত উল্লেখ কৰিবা। আৰু যদি তোমালোকৰ অন্য কিছু বিষয় আছে, তোমালোকৰ প্ৰয়োজন আছে, এইখিনিও তোমালোকে উল্লেখ কৰিবা। যদি কিবা প্ৰশ্ন এতিয়াও থাকি গৈছে যিটো ইয়াত সন্নিৱিষ্ট হোৱা নাই, কমেণ্টত উল্লেখ কৰিবা। আমি তোমালোকক সকলো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু আশা কৰিছোঁ তোমালোকৰ ফাইনেল পৰীক্ষাৰ প্ৰস্তুতিত ই যথেষ্ট সহায়ক হ'ব। আৰু তোমালোকৰ যদি ভিডিঅ'টো সঁচাকৈ কামত আহে, আমাৰ এই শ্ৰম সাৰ্থক হ'ব। গতিকে যি কি নহওক জনাবা, কেনে পাইছে জনাবা। আৰু তোমালোকৰ যদি কিবা আৰু জানিবলগীয়া আছে কমেণ্টত উল্লেখ কৰিবা। আজিলৈ ইমানেই। থেংক ইউ।